নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু খোৱাৰ পৰা উঠি আহিছোঁ, 5টা বাজিছে। চাওকচোন, এতিয়াও ইমান কুঁৱলী পৰে, মানে ভাবাই নাছিলোঁ। এই গ্লাছত পৰি আছে কাৰণেহে ভাবিছোঁ কিমান কুঁৱলী পৰিছে। শাওণ মাহ সোমোৱা নাই নহয়, আষাৰ মাহতে কুঁৱলী পৰিছে। কুঁৱলী বুলি ক'লে মনটো কিবা এটা ভাল লাগে, বৰষুণো ভাল লাগে, তথাপি কুঁৱলী বুলি ক'লে কিবা ঠাণ্ডা ঠাণ্ডা পৰিৱেশ এটা আহি যায় যে। আৰু কুঁৱলী দেখুৱাৰ পিছত এতিয়া চাওক, এতিয়া কেনেকুৱা মানে বৰষুণ দিছে। এতিয়া দপদপাই আছে, আকাশ কেনেকুৱা মানে ডাৱৰীয়া, সেইটোৱে আৰু চাওকচোন। বুকু যে ধমকৈ মাৰিছে, হাতৰ পাম বইলো পৰি থাকিলে। আৰু আজি মোৰ জন্মদিন, গতিকে যাবলৈ লৈছে তেজপুৰলৈ। কাৰণ যিহেতু বিনি তাত আছে, লগতে আমাৰ অকণমানিজনী টিমু তাত আছে, গতিকে তাইৰ ওচৰলৈ যিহেতু যাব লাগিব। দেউতাকৰ প্ৰথম বাৰ্থডে পাব তাই, আৰু সেই হিচাপে আগবাঢ়িছোঁ। আৰু মই এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ। তাৰমানে মোৰ যেতিয়া এনিভাৰ্চাৰী হৈছিলে, তেতিয়া মই এখন কিতাপ আগবঢ়াইছিলোঁ, নয়নতৰা বুলি এখন কিতাপ। তেতিয়া মানে হেৰিয়ে পাইছিলে, আপোনাৰ লতাৰী যোগে পাওঁতে তেতিয়া বিশ্বনাথ চাৰিআলিৰ চুমকি হাজৰিকা ভূঞাই পাইছিলে। আৰু আজিও মই তেনেকৈ মোৰ জন্মদিন উপলক্ষে মই 2খন কিতাপ আগবঢ়াব বিচাৰিছোঁ এইবাৰ। এখন হ'ল কাঞ্চন, বৰ ধুনীয়া উপন্যাস এখন, আৰু এখন হ'ল মানে অকণমান জানিবলগীয়া কিতাপ, দুশ্চিন্তা দূৰ কৰাৰ উপায়। গতিকে মানে কিতাপ দুখন খুবেই ভাল, মই সেইকাৰণে আপোনালোকলৈ আগবঢ়াম। কথা হ'ল, আপোনালোকে কমেণ্টত যিসকল আগ্ৰহী তেওঁলোকে জনাব কমেণ্টত। মই তেওঁলোকৰ পৰা লটাৰী কৰি পেলাই তেওঁলোকৰ এড্ৰেছত মই পঠাই দিম। আগৰবাৰ তেনেকৈয়ে পঠাইছিলোঁ, গতিকে আৰু আগৰবাৰ বহুত কেইজনে প্ৰায় 10-12জনে আগ্ৰহ দেখাইছিলে। গতিকে ভাল লাগে তেনেকৈ আগ্ৰহ দেখালে কিতাপ পঢ়িবৰ কাৰণে। কিতাপ এখন পেকিং চেকিং কৰি ৰেডি। এতিয়া তথাপিও মানে মই চাম আৰু আগ্ৰহীৰ সংখ্যা যদি অতি কমে 10জনমান হয়, তেতিয়াহে মানে মোৰ পদক্ষেপটোত আগবাঢ়িম, নহ'লে ভাল নালাগিব নহয় কিবা এটা। তেজপুৰলৈ নিবলৈ তাক ঘৰৰ কঁঠাল ভৰাই লৈছে দেউতাই। আৰু আমাৰ ৰাইজ ৰেডি, এতিয়া ফটোশ্বুট চলি আছে। দেউতা মা দেখিছে, পুৰা পোহৰ। আৰু গাড়ীত বহিলোঁ, এইফালে ভাগিনী, এইফালে ভাইটি, আৰু এইফালে আমাৰ বাকী ৰাইজ। ভাপত দিয়া পিঠাৰে চাহ আপোনাৰ দেখুৱাই আজি ভাল লাগিছে। চুলিখিনি কিবা পৰি আছে যে। হা, অন্যবাৰ এনেকৈ বাৰ্থডেত সাধাৰণতে মন্দিৰ চন্দিৰলৈ যোৱা যায়, কিন্তু এইবাৰ আমাৰ যিহেতু 1 মাহ হোৱা নাই আমাৰ টিমু জন্ম হোৱাৰ, গতিকে মানে মন্দিৰত সোমাব নোৱাৰোঁ। গতিকে এতিয়া এইবাৰ একদম এনেকৈ আৰু মানে তেজপুৰলৈ যাম আৰু জাষ্ট আহি পালোঁ। কিন্তু মানে আমাৰ তিলিকেও শুইয়ে আছে। দিয়া বাৰ্থডে গিফ্ট দিয়া। আনি থৈছে নেকি? নাই কাটা, চলি আছে। আৰু বাহঁতে কিবা এটা গিফ্ট দিছে, কিবা এখন ফটোৱে দিছে নিশ্চয়। ইয়াতে খুলিম এতিয়া। বাহ, বঢ়িয়া বঢ়িয়া। এখন চোৱা, ভাল লাগিছে। কলিজা চাই কি আহিছে, চোৱা ধুনীয়া ফটো এখন আহিছে। এইখন ফটোটো মোক এই ছোৱালীজনীয়ে খুজিছিলে দিবলৈ। বাহঁতে দিছে, থেংক ইউ দেই পলি। কি কৰি আছা? কি কৰি আছা? ভূতৰ চিৰিয়েল চাই আছো। আহত এইখিনি বাৰু আহত চাইছো। কোন আহত বিনিয়ে মাতি মাতি আনি আছে, কিবা ভিডিঅ' বনাই বোলে। একো বুজি পোৱা নাই কি ভিডিঅ' বনাই। ইয়াৰ বিনি তাত দেখা পাব, মই নাজানো। তাই মোক টানি টানি আনিলে ভিডিঅ' বনাবলৈ, আৰু কি বনাইছে মই একো বুজি নাপাওঁ। একদম ৰবা মায়ে নিয়াই নাই চাগে, অলপ ৰবা। কি কৈছে ন দেউতাই? খুব ভাল পাইছে।
সেইটোতো দুৱাৰ মুখতে ৰৈ আছে গৈ চাচোন কি হৈছে যাব মইহে নাজানা হলো এতিয়া আৰু যাবলৈ ওলালো বিদায় মুহূৰ্ত আৰু কৈ আছো এতিয়াও হয়তো আমাৰ বিনি বাৰ্থডে আছে 20 জুলাই আৰু আমাৰ তিলিকি বাৰ্থডে আমি বিচাৰিছিলো জুলাইতে কিন্তু মানে নহলো আৰু এইটো তথাপি জুনত পইচা ফাদাৰ্স ডে পইচা গতিকে বেয়া পোৱা নাই অকণ ভালে পাইছো মাদাৰ্স ডে পোৱা নাই যে সেইটো কাৰণে আৰু অকণ ভাল পাইছো উপহাৰটো কোনে দিলে দেখিছে উপহাৰটো মাদাৰৰ ফালৰ পৰাই গ'ল আকৌ বা মাদাৰ্স ডে নপৰা কাৰণে ভাল পাইছে বা এনেতো বাপেক দেখিছে দিয়া বাই বাই দে আহা বাবলা বাই বাই দিয়া বাই বাই যাওঁ যাওঁ বেটা বাই বাই বাৰ্থডে বয় আৰু ঘৰ আহি পাইছো দেউতাই গেট খুলিছেগৈ মই দেখুওৱা হোৱা নাছিলে এইটো পিন্ধি পেলাই চালোঁ মই বিনিহঁতৰ ঘৰৰ পৰা দিছিলে এইটো বাৰ্থডে গিফ্ট আৰু হাত মুখ ধুই আহিলোঁ মানে অতিপাত বেছি ভাগৰ লাগিছে 9টা বাজিলে ঘৰ আহি পাওঁতে মই সেইকাৰণে মানে একচুৱেলি মই গাড়ী চলালে মোৰ খুব বেছি ভাগৰ লাগে মোৰ তাতকৈ মই বাইক চলাই বেছি ভাল পাওঁ সেইকাৰণে খুব বেছিকৈ মই পৰাপক্ষত বাইকে চলাওঁ মানে আৰু বিশেষ তেনেকুৱা একো নাছিলে ভিডিঅ'টো বাৰ্থডেটো আজি মই তিলিকি আমাৰ ছোৱালী পিমুৰ নামতে আজি মোৰ বাৰ্থডেটো বুলি ক'ব লাগিব আৰু তাই লগতে পাৰ কৰিছোঁ বাকী লগতে সকলো গোটেই পৰিয়ালবৰ্গৰ লগত তাই ভিডিঅ'টো কেনেকুৱা পালে জনাব লগ পাম এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ সকলোৰে দিনবোৰ শুভ হওক তাৰে কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ